নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া মই আছোঁ মাৰ ঘৰত আৰু এজনী হ'ল মোৰ ভাইটিৰ ছোৱালী মানভি। হাই দিদিয়া মানভি। এয়া মই মাৰ ঘৰলৈ আহিবলগীয়া হ'ল, বিহুত ঘৰত নাই, মোৰ তেজপুৰৰ ঘৰত মাৰ ঘৰলৈ আহিলোঁ। মা দেউতা আৰু ভাইটি নাই, দেউতাৰ গাটো অকণ অসুস্থ আছিল, অপাৰেশ্যন এটা হ'ল, গুৱাহাটীত আছে আৰু সেইকাৰণে মই আহিবলগীয়া হ'ল ঘৰলৈ। যিহেতু ভাইটিৰ ৱাইফ অকলে আছে, তাই মাক আছিলে, কালি খুৰী গ'লগৈ আৰু মই আহিলোঁ সেইকাৰণে। এয়া আজি গৰু বিহু, মই এতিয়া আছোঁ আজি মাৰ ঘৰত, ল'ৰা আৰু হাজবেণ্ড তেজপুৰতে আছে আৰু এইজনী মানভি। মই এতিয়া কি খাই আছা দেহা? বৰপিঠা। বৰপিঠা খাই আছোঁ ন। আৰু পল্লৱীয়ে বনাই আছে বৰপিঠা, তাই বনোৱা বৰপিঠা আপোনালোকক দেখুৱাম আৰু ময়ো ইটো সিটো তাইক সহায় কৰিবৰ কাৰণেই আহিলোঁ বাৰু। ঘৰত এবাৰ বিহু কৰা নহ'ল। এইয়া তাই পানী খাই আছে বোলে। এয়া ব'লক এতিয়া পল্লৱীৰ ওচৰত যাওঁ। এয়া মই পিছফালে থকা আমাৰ সেইটো জুই ঘৰটোলৈ আহিলোঁ আৰু এয়া পল্লৱীয়ে বৰপিঠা বনাই আছে। পল্লৱী হাই এটা দি দিয়া। হাই, বিহুৰ শুভেচ্ছা এটা দি দিয়া। হেপী বিহু দি দিয়া। সকলোলৈকে বিহুৰ শুভেচ্ছা থাকিলে। এয়া আমাৰ পল্লৱীয়ে পিঠা পনা লাৰু চব ধুনীয়া বনাই দেই ৰাইজ, জনাই দিছোঁ। এয়া চাওক তাই বনোৱা এয়া বৰপিঠা, ফুলা ফুলা বৰপিঠা বনাই আছে তাই। আৰু কি কি হয় মাহঁত আহিলে দেখুৱাই থাকি। আৰু এয়া বিহু বুলি ময়ো দুটামান বৰপিঠা বনাই পল্লৱীক সহায় কৰি দিলোঁ। এয়া চাওক ধুনীয়া হৈছেনে বৰপিঠাকেইটা, ফুলিছে বাৰু বহুত ধুনীয়াকৈ। আচলতে বনোৱাতকৈ ঘুটি থোৱাটোহে বেছি হেৰি। তাই আগদিনাখনেই ধুনীয়াকৈ ঘুটি ফ্ৰিজত থৈ দিছিলে বস্তুখিনি আৰু এয়া পিছদিনাখন বনাইছোঁ। এয়া চাওক বৰপিঠাকেইটা। আৰু এয়া ৰাতিপুৱাৰ দৃশ্য গৰু বিহুৰ, সেইখিনি আচলতে মই পিছতহে দেখুৱাইছোঁ। এয়া চাওক, এয়া আমি কাষৰে বৰমাহঁতৰ ঘৰত, এয়া পল্লৱী, তাই ধুনীয়াকৈ এয়া নোৱালে, ময়ো নোৱালোঁ, ছোৱালীও আমাৰ ভাইটিৰ ছোৱালীও গ'লোঁ। মা দেউতা যিহেতু নাছিলে আৰু এইবছৰ আমাৰ ঘৰত গৰুও নাই, সকলো বিক্ৰী কৰা হ'ল। দেউতাৰ যিহেতু গা অসুস্থ, ভাইটিৰো সময় নাথাকে, গতিকে এইবাৰ আমাৰ ঘৰত গৰু নাই আৰু সেইকাৰণে খুবেই বেয়া লাগি আছিল। আৰু সেয়ে আটাইকেইজনী গৈ পেলাই আমি এনেকৈ কাষৰ বৰমাহঁতৰ ঘৰতে গৰুক ফুট দি গৰু নোৱালোঁগৈ। নমন নাই অহা, নমন কাইলৈহে আহিব। গৰুকে দাদাজনে গা ধুৱাই আছে। আৰু এয়া এতিয়া আবেলি সময়, চাওক আমাৰ মিস্ত্ৰী মানভি দুইজনী চাইকেল চলাই আছে। মই অকণমান ভিডিঅ' কৰি থলোঁ। এয়া ৰ'ব দেখুৱাইছোঁ। মানভি হাই দি দিয়া, হাই দি দিয়া। এইয়া দুজনী খেলাত ব্যস্ত, কাৰোবাক মাতিছে আৰু এনেকৈয়ে সিহঁত দুজনী এনেকৈ ধুনীয়াকৈ খেলি থাকে। এই দুজনী চাওক। আমাৰ মানভিয়ে ধুনীয়াকৈ আপোনালোকক বিহুৰ শুভেচ্ছা দিব দেই। কোৱা মানভি। হাই, আজি আমাৰ বিহুৰ শুভেচ্ছা থাকিলে। আমি আজি গৰুৰ বিহুৰ দিনা ভাল কাপোৰ পিন্ধি আছোঁ। আজি আমি সকলোলৈ গৰু বিহুৰ শুভেচ্ছা যাচিলোঁ। কোৱা সকলোৱে গৰু বিহুৰ শুভেচ্ছা, নমস্কাৰ। তাই কথা দেখিছে ধুনীয়াকৈ, তাই সেয়া তেনেকৈ কৈ থাকে মই ভিডিঅ' কৰিলে। আৰু এয়া সন্ধিয়া সময়ত গাঁৱৰে সৰু সৰু ল'ৰা ছোৱালী কেইটামান আহি এনেকৈ হুঁচৰি গালে আৰু হুঁচৰিৰ শেষত আমাৰ পল্লৱীয়ে সকলোৰে পৰা আশীৰ্বাদ বিচাৰি এনেকৈ সেৱা ল'লে। আজিৰ দিনটো, গৰু বিহুৰ দিনটো আমাৰ এনেকৈয়ে গ'ল। মোৰ ভিডিঅ'টো দেখাবলগীয়া ইমানেই আছিলে। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ তেনেহ'লে, ধন্যবাদ।